বহিদিহিং নদীৰ লেফ্ট বেংক যিটো মুঠাউৰি আপুনি এইটো দেখিছে এই লেফ্ট বেংক যিটো মুঠাউৰি এই মুঠাউৰিটো আপোনাৰ যোগেন হাজৰিকা নিৰ্মাণ কৰিছিল বহু বছৰ আগত এতিয়া বহু বছৰ পিছত এই মুঠাউৰিটো পুনৰ সবলীকৰণ কৰা হৈছে কিন্তু দুৰ্ভাগ্যজনক বিষয় যে এই মুঠাউৰিটো যেতিয়া নিৰ্মাণ কৰা আগমুহূৰ্তত আমাৰ যিজন স্থানীয় বিধায়ক মন্ত্ৰী তেখেতে এটা কথা কৈ আহিছিল আজোৱাভাৱে যে মুঠাউৰিটো 7 মিটাৰ পকীকৰণ হ'ব আৰু 1 মিটাৰ ওখ হ'ব পুৰণা মুঠাউৰিটোতকৈ 1 মিটাৰ ওখ হ'ব কিন্তু আমি সময়ত দেখিলোঁ যে এই মুঠাউৰিটো 1 মিটাৰ নহয় 1.5 মিটাৰ কাটি পেলোৱা হ'ল 1.5 মিটাৰ কাটি মুঠাউৰিটো বহল কৰা হ'ল আৰু সেইকাৰণে এই 25 কিলোমিটাৰ যি মুঠাউৰি নিৰ্মাণ হৈছে ইয়াত আৰু 1 ঘণ্টা পিছত আপুনি চাব এনেকৈ যদি বাঢ়ি থাকে 100টাতকৈ বেছি জেগাত অভাৰটপ হ'ব এটা মূল কথাটো হ'ল কি যে এই মুঠাউৰিটো নিৰ্মাণ কৰা যিটো প্ৰক্ৰিয়া আমি সকলোৱে আদৰণি জনাইছোঁ কিন্তু এই মুঠাউৰিটোক লৈ ইয়াৰ যিজন স্থানীয় বিধায়ক তেওঁ কিন্তু এই মুঠাউৰিটো মানুহৰ আৱেগক লৈ খেলা কৰিলে যাৰ কাৰণে ইয়াত যদি কোনোবাই এই মুঠাউৰিটো অনিয়ম হৈছে বুলি কোৱা হয় বা কিবা হৈছে বুলি যদি কোৱা হৈছে তেখেতসকলক কিন্তু জেল হাজতলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে যাতে ইয়াৰ ওপৰত কোনো মাত মাতিব নোৱাৰে এনেকুৱা এটা ডিজাইন ইয়াৰ স্থানীয় বিধায়কজনে কৰিছে যাৰ কাৰণে আজি এই টিংখাং সমষ্টি আৰু খোৱাং সমষ্টিৰ ৰাইজ আতংকিত হৈ আছে ইয়াৰ যিজন স্থানীয় বিধায়কে আতংকময় এটা পৰিৱেশ সৃষ্টি কৰি দিছে এটা ডিজাইন কৰি দিছে যাতে ইয়াত কোনো প্ৰতিবাদ কৰিব নোৱাৰে এই মুঠাইটোক লৈ কোনো প্ৰতিবাদ কৰিব নোৱাৰে গতিকে সেই কথাখিনি আমি বহু আগতে কৰি আহিছিলোঁ গতিকে এতিয়া কথাটো হ'ল যে এই মুঠাইটো পাৰত আমি বাস কৰোঁ ইয়াত কিমান পানী হয় আমি জানো প্ৰত্যেক বছৰ হোৱা বানপানীত ইয়াৰ জনসাধাৰণে কেনেকৈ আতংক পৰিৱেশ সৃষ্টি হয় আমি এই কথাটো জানো এতিয়া সেইকাৰণে যে এই যিজন স্থানীয় বিধায়ক যিজন মন্ত্ৰী এই মন্ত্ৰীজনক অপসাৰণ কৰিব লাগে আৰু অপসাৰণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱালৰ মোক পোনপটীয়া আমাৰ আবেদন যে তেখেতলোক দুইজনলৈ আমাৰ অনুৰোধ এই মুঠাইটো 62 কোটি টকাৰ যদি মানে কাম হৈছে ইয়াৰ অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ দুৰ্নীতি সংঘটিত হৈছে এই মুঠাউৰিটোত গতিকে এই মুঠাউৰিটো তদন্ত কৰিব লাগে আৰু তদন্তৰ পৰা বিমল বৰা মন্ত্ৰিত্ব কটন কৰি তদন্ত কৰিলে প্ৰকৃত চৰিত্ৰটো ওলাই পৰিব আৰু আমি চেলেঞ্জ কৰিছোঁ বিমল বৰা ডাঙৰীয়াক আমি চেলেঞ্জ কৰিছোঁ ডিপাৰ্টমেণ্ট লৈ আহি ইয়াত এষ্টিমেট ৰাইজক দেখুৱাই দিয়ক পুৰণা মুঠাইটোতকৈ কিমান ওখ হ'ব লাগিছিল এজ পাৰ এষ্টিমেট লৈ তেখেতে দেখুৱাই দিয়ক সাহস যদি আছে আমাৰ ওচৰত কিন্তু তথ্য আছে কিমান পুৰণা মুঠাইটোতকৈ ওখ হ'ব লাগিছিল আমাৰ ওচৰত তথ্য আছে বিমল বৰাকো আমি অনুৰোধ জনাইছোঁ প্ৰত্যাহ্বান জনাইছোঁ সৰ্বানন্দ সোণোৱালক আমি প্ৰত্যাহ্বান জনাইছোঁ এই মুঠাইটোলৈ আহি ডিপাৰ্টমেণ্টক আনি কিমান মাটি লাগিছিলে কিমান ওখ হ'ব লাগিছিলে এইটো ৰাইজৰ আগত বুজাই দিয়ক অন্যথা এই জনসাধাৰণৰ ওপৰত কৰা যিটো অত্যাচাৰ তেওঁ কিন্তু আমি মানুহে নিদিলেও কিন্তু প্ৰকৃতিয়ে দিব এই কথাটো আমি আগতে কৈ আহিছোঁ গতিকে এই সম্পৰ্কে আমি ৰাষ্ট্ৰপতিলৈ চিঠি লিখিছোঁ প্ৰধানমন্ত্ৰীলৈ ডাকযোগে চিঠি পঠিয়াইছোঁ ইয়াৰ উচিত তদন্ত হ'ব লাগিব আৰু তেতিয়াহে এই সমগ্ৰ ৰাইজ কেৱল 25 কিলোমিটাৰত বাস কৰা এই মুঠাইৰ কাষৰ ৰাইজে নহয় খোৱাং সমষ্টি টিংখাং সমষ্টি সম্পূৰ্ণ ইয়াত ধূলিসাৎ হৈ যাব যদিহে এই মুঠাইটো ভালকৈ যদি নিৰ্মাণ কৰা নহয় পৰিস্থিতিটো বৰ্তমানটো পানীটো এনেকৈ হ'লেতো ভগা চান্সেই আছে আৰু এনেকৈ জিঅ' বেগে ৰ'ব জানো প্ৰায় চাইডে সোমাই যাব পানী দিয়া জিঅ' বেগটো আৰু এনে যিমানটো কৈছে এখেতলোকে কোৱা মতেতো মুঠাইটো কাটি দিলে বোলে অকল ৰাইজে অকল বহলহে কৰিলে বোলে তেওঁলোকে ঠিকাদাৰে যদি তেনেকুৱা হয় আমাৰ এইফালৰ পাছফালৰ গাঁওখনটো একদম ধূলি লৈ যাব আপোনাৰ একোৱেই নাথাকে তাত যিটো অৱস্থা হ'ব নহয় ইয়াৰ পৰা যদি ভাঙিলে যায় ওচৰৰ মানুহ কিন্তু ঠিকে আছে আঁতৰৰ মানুহখিনি আমি প্ৰেছাৰ পামগৈ বেছি টিংখাং সমষ্টি প্ৰায় গোটেইখিনিয়ে যাবগৈ বুলি ক'লেও বেয়া নহয় পানীটো বাঢ়ি আছে আৰু সেই যদি গছখিনি নথকাহেঁতেনতো কমচে কম তেতিয়াতো আহিলেহেঁতেন তাৰমানে পানীখিনি ধৰি আছে এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110